হেল্ল' বন্ধুসকল, আপুনি বাৰু জানেনে যে যিদৰে আপোনাৰ ৰাতিপুৱাৰ চাহকাপ চাহ খোৱাৰ অভ্যাস বা গভীৰ নিশালৈকে ফোন ব্যৱহাৰ কৰাৰ অভ্যাস, ঠিক সেইদৰে আপোনাৰ মগজু ভয় আৰু উদ্বেগৰ প্ৰতি আসক্ত হৈ যাব পাৰে। হয়, নিউৰোচায়েন্স বা স্নায়ুবিজ্ঞানে কয় যে যেতিয়া আপুনি বাৰে বাৰে কোনো কাল্পনিক কিবা এটাক লৈ বাৰে বাৰে ভয় কৰি থাকে, যেনে মই বিফল হ'লে কি হ'ব, তেতিয়া আপোনাৰ মগজুত ভয়ৰ এটা স্নায়ুপথৰ সৃষ্টি হৈ যায়। ইয়াৰ পিছত আপোনাৰ মগজুৱে কোনো কাৰণ নোহোৱাকৈও ভয়ৰ অজুহাত স্বয়ংক্ৰিয়ভাৱেই বিচাৰি পায়। ইয়াক মনোবিজ্ঞানত অভ্যাসগত ভয় বুলি কোৱা হৈছে। আপুনি এলেহুৱা নহয়, আপোনাৰ মগজুটো কেৱল এই ভয়ৰ জালৰ এই চক্ৰবেহুৰ দাস হৈ পৰিছে। বন্ধুসকল, ভয় সদায় দৰ্পক বা কাপুৰুষ হিচাপে সন্মুখলৈ নাহে। ই আপোনাৰ দৈনন্দিন জীৱনত 4টা বিপদজনক মুখা পিন্ধি ঘূৰি ফুৰে। আপুনিও যদি ইয়াৰ বলি হয় তেন্তে চিনি পাওক। প্ৰথম মুখা হৈছে অত্যাধিক নিখুঁততাবাদ। যদি আপুনি প্ৰতিটো কামেই অত্যাধিক নিখুঁতভাৱে কৰিব বিচাৰে, তেন্তে ই আচলতে মানুহক জাজ কৰাৰ ভয় হয়। দ্বিতীয় মুখা বিলম্ব কৰা। কালিলৈ বুলি কামবোৰ স্থগিত ৰখাটো এলেহুৱা নহয়, বৰঞ্চ ই এটা বিফলতাৰ ভয় হয়। তৃতীয় মাস্ক, মানুহক সন্তুষ্ট কৰা। সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰাটো অকলে ৰৈ যোৱা বা অকলশৰীয়া হৈ যোৱাৰ ভয় হয়। চতুৰ্থ মুখা ডুম স্ক্ৰলিং। ৰাতি শোৱাৰ আগতে বিভিন্ন ভয় আৰু উদ্বেগৰ নিগেটিভ বস্তু চাই থকা, এইটো এটা ভয়ৰ অভ্যাস হয়। এই মাৰাত্মক অভ্যাস ভংগ কৰিবলৈ আৰু মনৰ কেনভাছখনক কেনেকৈ শান্ত কৰি ৰাখিব পাৰি সেয়া শিকিবলৈ এতিয়াই বিশ্বজিৎ ব্লগছ আছামৰ আমাৰ মেগা এপিছডটো চাওক। লিংকটো তলৰ কমেণ্ট ছেকশ্যনত আৰু ভিডিঅ'ৰ বায়'ত পিন কৰা হৈছে। মিছ নকৰিব। ধন্যবাদ।